সভাপতি ডাঙৰীয়াকে লৈ আমাৰ মঞ্চত থকা বিদ্যান প্ৰভুসকল আৰু মোৰ সন্মুখত থকা শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকৰ আগত কিবা ক'ম বুলি ভাবিছিলোঁ যদিও মানে এনেকুৱা এটা অৱস্থা হ'ল, অৰ্জুনে যুদ্ধত আহি বৰষুণতে যেনেকুৱা হৈছিল তেনেকুৱা হৈছে। অৰ্জুনে যেতিয়া দেখিলে বিৰাট সৈন্যবাহিনী, কিমান সৈন্যবাহিনী ৰৈ আছে, তেতিয়া কৃষ্ণক ক'লে যে মোৰ গা কঁপিবলৈ ধৰিছে আৰু মই কথা ক'ব নোৱাৰা হৈছোঁ, মই কিডাল যুদ্ধ কৰিম। মই আজি আপোনালোকক সন্মুখত দেখি মই কি ক'ম মানে মোৰ তেনেকুৱা অৱস্থা হৈছে। আৰু যিটো বিষয় কোৱা হৈছে সেইটো আপোনালোকে সকলোৱে অলপ চলপ জানে। এতিয়া মই অকণমান আগৰ পৰা কৈছোঁ, আপোনালোকে জানে সভ্যতা আৰম্ভ হওঁতেই মানুহে কথা ক'বলৈ শিকাৰ লগে লগে কবিতাৰে আৰম্ভ কৰিলে। তাৰপাছত কবিতাৰ পৰা কাব্য হ'ল, মহাকাব্য হ'ল, এনেকুৱা ধৰণৰ চলি আহিল। তাৰপাছত আহিল গদ্যৰ কথা। গদ্য আৰম্ভ হোৱাৰ লগে লগে কেতিয়ানো আমাৰ এই গল্প, উপন্যাস এইবিলাক আৰম্ভ হ'ল তাৰ কোনো সঠিক তাৰিখ আমি দিব নোৱাৰোঁ। যি কি নহওক, এই সকলোতে দেখা গ'ল দুটা বস্তুৱে ক্ৰিয়া কৰে। এটা হ'ল মানুহৰ কল্পনা, কোন মানুহে কেনেকুৱা ধৰণৰ কল্পনা কৰে সেইটোৰ কথা আছে। গছ এডাল দেখিলে কোনোবাই নাতিনীয়েকলৈ মনত পৰে, কোনোবাই শহুৰেকলৈ মনত পৰে, কোনোবাই জোঁৱায়েকলৈ মনত পৰে, তেনেকুৱা হ'ব পাৰে। আৰু এটা হ'ল কল্পনাটো নিজে সৃষ্টি কৰাৰ এটা আনন্দ থাকে। আমাৰ এতিয়া প্ৰদীপ শৰ্মাৰ কিতাপখিনি দেখিলে সেই একেটা বস্তু দেখিবলৈ পোৱা যায়। তাত কল্পনা আছে, তেওঁ নানা বস্তু দেখিছে, জীৱনৰ নানা ধৰণৰ কথা, নানা কাৰবাৰলৈ তেওঁ সোমাই গৈছে। তাত যিখিনি দেখিছে তাত তেওঁ নিজৰ ব্যাখ্যা আগবঢ়াইছে আৰু কিছুমান কল্পনাও কৰিছে। আমাৰ চুটি গল্প বা গল্প কেনেকৈ আমাৰ সাহিত্যত সোমাল সেইটো আপোনালোকে বুৰঞ্জী পঢ়া মানুহে জানিব, মই ইমান ভালকৈ নাজানো। কিন্তু আমাৰ অসমীয়া ভাষালৈ গল্প কথাটো ইংৰাজী সাহিত্যৰ পৰা আহিছে বুলি কয়। লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম গল্প লিখে আৰু সেই গল্পৰ ধাৰণাটো ইংৰাজী সাহিত্যৰ পৰা আহিছে বুলি কয়। কিন্তু মই এই কথাত অলপ মানে ঠিক একেটা মত পোষণ নকৰোঁ, কাৰণ আমাৰ এটা ধাৰণাই হৈছে আমাৰ বস্তুবিলাক ক'ৰবাৰ পৰা আহিছে বুলি ধৰি লয়। আমাৰ ভাষা ধাৰণা, আনকি আমাৰ শব্দবিলাক, অসমীয়া শব্দবিলাকো ক'ৰ পৰা আহিছে সেইটোহে প্ৰথমতে খান্দি উলিয়াবলৈ বিচাৰে। আপোনালোকে চাওক, একোটা শব্দ ক'ৰ পৰা আৰম্ভ হৈছে, গৈ ক'ৰবাত লেটিন পাইগৈ, নাইবা ইংৰাজী পাইগৈ, কিবাকিবি পাইগৈ। গতিকে আমাৰ ধাৰণা, এটা ভুল ধাৰণা আৰম্ভ হৈ গৈছে যে আমাৰ গল্প সাহিত্যও ইংৰাজী সাহিত্যৰ পৰা আহিছে। সেইবোৰ যি নহওক, আমাৰ গল্প সাহিত্য আৰম্ভ হৈ গ'ল। আমাৰ এই প্ৰদীপ কুমাৰ শৰ্মাৰ গল্পকেইটাত কেইটামান বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। প্ৰথম কথাটো হ'ল তেওঁ থলুৱা বৰ আপোন শব্দ কিছুমান ব্যৱহাৰ কৰিছে। এনেকুৱা আপোন শব্দ আজিকালি ল'ৰা ছোৱালী, ইংলিছ মিডিয়ামত পঢ়া ল'ৰা ছোৱালীটো নাজানেই, অসমীয়া মিডিয়ামত পঢ়া ল'ৰা ছোৱালীয়েও নাজানিব বুলি মোৰ বিশ্বাস হৈছে। ঘূৰাই দিয়া এই শব্দটো, নাইবা ফৰ্মুটি শব্দটো অৱশ্যে কিতাপখনত তেওঁৰ বানানটো ভুল হৈছে। ভুল নহ'লেও ফৰ্মুটি বোলা শব্দটো বিলাত ফেৰত অসমীয়া মানুহে নাজানিব, ঘূৰাই দিয়াটো তেনেকৈ নাজানিব। আৰু এটা কথা কোৱা হয় যে গল্প কাক বুলি কয়। এজনে ব্যাখ্যা কৰিছিল যে চুটি গল্প নাম দিছিলে প্ৰথমতে। চুটি গল্প কেনেকৈ কোৱা হয় যে একেটা বৈঠকতে এবাৰ বহোঁতেই পঢ়ি শেষ কৰিব পৰাটোৱে চুটি গল্প। তেনেকুৱাকৈ সীমা দিব নোৱাৰি। কিছুমান গল্প 5 মিনিটত হ'ব পাৰে, কিছুমান 10 মিনিটত হ'ব পাৰে। গতিকে ঠিক তেনেকুৱা সীমা দিব নোৱাৰে। কবিতাৰ যেনেকৈ সংজ্ঞা আজিলৈকে দিয়া হোৱা নাই, দিব পৰা হোৱা নাই, সেইধৰণে গল্পৰো সংজ্ঞা দিব পৰা হোৱা নাই। কিন্তু এটা কথা সঠিক, মই এইমাত্ৰ ক'লোঁ যে তাত দুটা বস্তু থাকিব লাগিব। এটা হ'ল কল্পনা আৰু দ্বিতীয়টো হ'ল
নিজে সৃষ্টি কৰিব পৰা ধাৰণাটো আমাৰ প্ৰদীপ শৰ্মাৰ প্ৰথম যিটো জীয়াই থকা মানুহৰ গল্পটো দিছে তাত 3জন মানুহক হত্যা কৰিবলৈ নিয়া হৈছিল সেই মানুহকেইজনে কেনেকুৱা চিন্তা কৰিছে কেনেকুৱা অনুভৱ কৰিছে সেইটো তেওঁ ফুটাই তুলিছে তাৰে অৱশ্যে 3 নম্বৰজনক হত্যা কৰা নহ'ল জীয়াই থকা মানুহবোৰৰ 3 নম্বৰজনক হত্যা কৰা নহ'ল তেওঁ কেনেকুৱা উপলব্ধি কৰিছিল প্ৰদীপ শৰ্মাই সেইটো অনুমান কৰিছে আৰু সেইটো কৃতকাৰ্য হৈছে মই ভাবোঁ মই গোটেই দুনিয়াখন পঢ়া নাই যিখিনি মই পঢ়িছোঁ মই যিখিনি দেখিছোঁ তাৰ ভিতৰত দেখিছোঁ এই বিষয়ত প্ৰদীপ শৰ্মা কৃতকাৰ্য হৈছে এজন মানুহক মৃত্যুমুখী এজন মানুহক বন্দী কৰি থৈ দিয়া হৈছে কালিলৈ হ'ব পাৰে পৰহিলৈ হ'ব পাৰে তাৰ পাছদিনাও হ'ব পাৰে তেওঁক বধ কৰা হ'ব সেই মানুহটোৱে কি চিন্তা কৰিব পাৰে এইটো সঠিককৈ কৰিছে তাৰ কাৰণে আপোনালোকে ধন্যবাদ নিদিয়াকৈ থাকিব নোৱাৰে মোৰ মতে আৰু এটা কথা দেখিব ইয়াৰ প্ৰথম যিটো গল্প বেলি ওলালে মুকলি চকু তাত এজন সাধাৰণ মানুহে প্ৰদীপ শৰ্মাই কিজানি এজন সাধাৰণ মানুহে ৰাতিপুৱা উঠি কি কৰে ৰাতিপুৱা উঠি কি কৰিব পাৰে কি চিন্তা কৰিব পাৰে এই কথাটো ইমান ধুনীয়াকৈ লিখিছে আপোনাক পঢ়ি চাবচোন তেওঁ অৱশ্যে আজিকালি আধুনিক নগৰৰ ফ্লেটত থকা মানুহৰ নাইবা স্কাই কেপাৰত থকা মানুহৰ বিষয়ে লিখা নাই সাধাৰণ মানুহৰ কথা লিখিছে সেই মানুহজনে উঠি পেলাই কি কৰিব পাৰে ইমান ধুনীয়াকৈ লিখিছে মানে মই আচৰিত হৈছোঁ তেওঁৰ উপলব্ধি তেওঁৰ পৰিকল্পনা তেওঁৰ চিন্তা তেওঁৰ অনুমান গোটেইখিনি তাত সোমাই পৰিছে অকল এইটোৱে নহয় বাকীকেইটা যিটো আছে সেই এটাইকেইটা সেই এটাইকেইটা গল্পতে আপোনালোকে এটা দেখিব এটা ধুনীয়া ছবি আঁকিছে মানসিক মনৰ একা ছবি তাত ছবিত কেইজনমান মানুহ আছে কেইগৰাকীমান তিৰোতা মানুহ আছে কেইটামান ল'ৰা ছোৱালী আছে হয়তো প্ৰদীপৰ ইয়াত আমাৰ গীত গোৱা নাতিনীয়াকো হ'ব পাৰে এনেকুৱা কৰিছে এনেকুৱা ধুনীয়াকৈ ব্যাখ্যা কৰিছে অন্য মানুহৰ ল'ৰা ছোৱালীৰ উপৰিও আমাৰ ইয়াত যিজনে সংস্কৃত স্তোত্ৰ পাঠ কৰিলে সেই সৰু নাতিনী এজনীও হ'ব পাৰে বা মোৰ ছোৱালীজনীও হ'ব পাৰে ইয়াৰ কাৰণটো হ'ল তেওঁ যিটো কাম কৰিছে যিটো বৰ্ণনা দিছে একে শুদ্ধ বৰ্ণনা আৰু সঠিক বৰ্ণনা আৰু সেই বৰ্ণনাটো একেবাৰে ছবি বুলি নহয় একেবাৰে সন্মুখত ভাহি উঠে এইটো এটা ডাঙৰ কৃতিত্ব দুই এজন গল্পকাৰৰ মই গল্প পঢ়ি পাইছোঁ এইটো এটা ডাঙৰ কৃতিত্ব আৰু তেওঁ যিবোৰ উপমা দিছে উপমা সাহিত্যৰ কাৰণে প্ৰাণ যিটো উপমা দিয়া হয় কবিতা নাইবা অন্যান্য গল্পত যিটো দিয়া হয় সেইটো উপমাটো হ'ল সাহিত্যৰ এটা প্ৰাণ এই প্ৰাণটো তেওঁ উপলব্ধি কৰিব পাৰিছে প্ৰদীপ শৰ্মাই সেই প্ৰাণটো উপলব্ধি কৰিব পাৰিছে আৰু মই অকণমান আগতে কৈছোঁ যে তেওঁ কিছুমান আমাৰ বৰ অতি মৰমৰ অতি হেঁপাহৰ কিছুমান শব্দ তেওঁ পুনৰুদ্ধাৰ কৰিছে বুলি ক'ব লাগিব এইবোৰ হেৰাই গৈছে মই এটা মাত্ৰ উদাহৰণ দিছিলোঁ ঘূৰাই দিয়া এতিয়া ইংলিছ মিডিয়ামটো বাদেই অন্য মিডিয়ামত পঢ়া ল'ৰা ছোৱালীয়েও ডিক্সনেৰী চাব লাগিব সেই ধৰণৰ আগ চোতাল পিৰালি ফৰমুটি ভোজনী এইবোৰ বৰ চিনাকি শব্দ নহয় তেওঁ কিন্তু একে এপ্ৰপ্ৰিয়েট শুদ্ধভাৱে তেওঁৰ গল্পত সেইবোৰ প্ৰকাশ কৰিছে আৰু আমি তাৰ কাৰণে এটাই মাত্ৰ দিব পৰা বস্তু আছে সেইটো হ'ল ধন্যবাদ মই গতিকে আশা ৰাখিছোঁ তেওঁৰ এই যিকেইখন সুন্দৰ গল্প আমাক উপহাৰ দিছে সেইকেইখন আমি আমাৰ সম্পত্তি হিচাপে গ্ৰহণ কৰিম আৰু যিসকলে পঢ়া নাই সেইসকলক মই পঢ়িবলৈ অনুৰোধ কৰিম আৰু মই আশা ৰাখিছোঁ আমাৰ যিটো ভাৰতীয় সংস্কৃতি চৰৈবতী বুলি কয় সেইটো আমি আশা ৰাখিম তেওঁ যাতে ইমানতে গল্প লেখাটো বন্ধ নকৰি আগলৈ গল্প লিখি থাকে গতিকে মই আৰু বেছি কথা কৈ মোৰ পাণ্ডিত্যটো জাহিৰ কৰিবলৈ বিচৰা নাই যি কি নহওক আপোনালোকে কিবা যদি দুখ ধৰিছে মোক ক্ষমা কৰিব